বিটিচিত চলিল হাগ্ৰামাৰ যাদু বিফল হল প্ৰমোদ বড়ো হিমন্ত আৰু গৌৰৱ পুনৰ এবাৰ বড়োভূমিৰ শাসনভাৰ আহিল হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফৰ হাতলৈ বড়োভূমিৰ শাসনলৈ 5 বছৰৰ মূৰত হাগ্ৰামা মহিলাৰীৰ ৰাজসিক প্ৰত্যাগমন ঘটিল শনিবাৰে বিটিচি নিৰ্বাচনৰ ফলাফল আনুষ্ঠানিকভাৱে ঘোষণা হল শনিবাৰে ঘোষিত বিটিচিৰ নিৰ্বাচনী ফলাফল অনুসৰি মেজিক নম্বৰ অতিক্ৰম কৰি 28খন আসনেৰে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিলে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফে 28খন আসনত জয়লাভ কৰাৰ বিপৰীতে প্ৰমোদ বড়োৰ নেতৃত্বাধীন ইউপিপিএল দলে 7খন আসনত জয়লাভ কৰিবলৈ সক্ষম হয় আনহাতে বিজেপি দলে মাত্ৰ 5খন আসনত জয়লাভ কৰিলে এইবাৰ অনুষ্ঠিত বিটিচি পৰিষদীয় নিৰ্বাচনত মুখ্যমন্ত্ৰীয়ে বিটিচিৰ শাসনৰ বাগজৰি হাতত লবলৈ উঠি পৰি লাগিছিল যিদৰে মুখ থেকেচা খালেও সেইদৰে আনকি যোৱাবাৰৰ দৰে আন্দোলনৰ সৈতে লগ লাগি বিটিচি পৰিষদ গঠন কৰাৰ যি চেষ্টা তাকো মকিমুৰ কৰিবলৈ সক্ষম হল বিপিএফ দলে মুঠতে এইবাৰ নিৰ্বাচনত চিৰাঙত শূন্য হল বিজেপি কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছ প্ৰমোদ বড়োৰ ইউপিপিএলৰ মডেল ৰাজনীতিয়ে কাম নকৰিলে এইবাৰ বিটিচিত প্ৰতিটো সমষ্টিত 7000কৈ ইউপিপিএলৰ সমৰ্থক পৰিয়াল হাগ্ৰামাৰ ধুমুহাত নোহোৱা হল দুটাকৈ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা খাম্পা বৰগয়াৰীয়ে এটা জয়ী হোৱাৰ বিপৰীতে ৰঞ্জিত কুমাৰ বসুমতাৰীয়ে দুয়োটাতে পৰাজিত হয় দুৰ্নীতিৰ ক্ষেত্ৰত হাগ্ৰামা মহিলাৰীৰ 17 বছৰীয়া দুৰ্নীতিক চেৰ পেলাই মাত্ৰ 5 বছৰতে প্ৰমোদ বড়োৰ নেতৃত্বত ইউপিপিএলৰ অভিলেখ গঢ়িবলৈ সক্ষম হলেও বিটিচি পৰিষদীয় নিৰ্বাচনত পিছ পৰি থাকিল এইবাৰ শিলং বা লিলি হোটেলৰ ৰাজনীতিৰ সুবিধাৰ পৰাও বঞ্চিত হল ইউপিপিএল দলটোৰ দুজন সাংসদ এজন মন্ত্ৰী আৰু বিধায়ক সকলেও যেন দলৰ ভেটি ৰক্ষা কৰিবলৈ নোৱাৰিলে হাগ্ৰামাৰ ধুমুহাত বিজেপি ইউপিপিএলৰ প্ৰলোভনৰ ৰাজনীতি সাম্প্ৰদায়িকতাৰ ৰাজনীতি প্ৰতিশ্ৰুতিৰ ৰাজনীতি সকলো নিশেষ কৰি একক সংখ্যাগৰিষ্ঠতাৰে বিটিচিৰ ৰজাৰ আসনত আকৌ হাগ্ৰামা মহিলাৰীৰ উত্থান হল 15 দিন পূৰ্বৰ পৰাই হাগ্ৰামাই ঘোষণা কৰাৰ দৰে 3 অক্টোবৰত শপত লোৱাৰ বাবে আগবাঢ়িল হাগ্ৰামা মহিলাৰী নিউজ ডেস্ক ৰিপোৰ্ট ৰিপাব্লিকানী।